প্ৰত্যেক মানুহে বিচাৰে নিজৰ নামৰ প্ৰথম আখৰ অনুসৰি বা নিজৰ নামটো অনুযায়ী জ্যোতিষ শব্দ বৰ্ণমালাৰ মতেনো কেনেকুৱা হয়। আপুনিও হয়তো জানিব বিচাৰে যে আপোনাৰ প্ৰথম আখৰটোৱে আপোনাৰ বিষয়ে কি ক'ব বিচাৰে। জ্যোতিষ শব্দ বৰ্ণমালাত আপোনাক কি ক'ব বিচাৰে, কি সাৱধানতাখিনি আপুনি অৱলম্বন কৰাটো বিচাৰে। গতিকে এনেকুৱা ধৰণৰ বহুত কথা আপোনালোকে হয়তো জানিব বিচাৰে। মই আজি এই ভিডিঅ'টোত জনাম যিসকল মানুহৰ নাম যে আখৰে আৰম্ভ হয় সেইসকল মানুহৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ স্বভাৱ কেনেকুৱা হয়, তেওঁলোকৰ বাবে শুভ দিন কি, শুভ ৰং কি হয়, লগতে শুভ সংখ্যা কি হয়, আৰু বিবাহৰ বয়স কোনটো বয়সত আপোনাৰ বিয়া হয়, কোনটো বয়সত আপুনি চাকৰি লাভ কৰে, সফলতা লাভ কৰে, যিটো বয়সত আপোনাৰ জীৱনৰ এটা শ্ৰেষ্ঠ বয়স বা সেই সময়ৰ পৰা আপোনাৰ জীৱনৰ ভাল সময় আৰম্ভ হৈছে বুলি আপুনি ক'ব পাৰে। এনেকুৱা ধৰণৰ বহুতো কথা হয়তো আপুনি জানিব বিচাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনাৰ নাম জে আখৰে আৰম্ভ হৈছে ইংৰাজী, নিশ্চয়কৈ এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ইয়াৰ আগৰ কিবা আখৰত আপোনাৰ যদি নাম আছে, যেনেকৈ এৰ পৰা আইলৈকে, যদি আপোনাৰ নাম কোনোবা এটা আখৰত আছে তেন্তে হ'লে ডেছক্ৰিপশ্যনত আপোনালোকে চেক কৰিব পাৰে। সেইকেইটাৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ, আৰু আহিবলগীয়া সময়ত আপোনালোকলৈ অন্যান্য যিসমূহ এলফাবেট আছে, যেনেকৈ জেৰ পিছত কে আহিব, এল আহিব, সেইসমূহ ওপৰতো আপোনালোকে ভিডিঅ' পাব একদম জেঠৰলৈকে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু এই ভিডিঅ'টো নিশ্চয়কৈ এটা লাইক কৰি দিবলৈ নাপাহৰিব, আৰু কমেণ্টত এবাৰ ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ লিখক। জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি যিসকলৰ নাম জেৰে আৰম্ভ হয় তেওঁলোক খুব বেছি চঞ্চল স্বভাৱৰ হয় বুলি কৈছে, আৰু প্ৰভুৰ কৃপাত তেওঁলোকৰ সৌন্দৰ্যময়ী শৰীৰৰ লগতে সুন্দৰ মনৰ অধিকাৰী হোৱা দেখা যায়। এওঁলোকে নিজৰ চঞ্চল আৰু সুন্দৰ স্বভাৱৰ দ্বাৰা এওঁলোকে আনৰ মন মুহিবলৈ সক্ষম হয়। সেইবাবে দেখা যায় যে এওঁলোকৰ কাষৰ মানুহে এওঁলোকক হিংসা কৰিবলৈ আৰম্ভ কৰে, কাৰণ সুগুণৰ ধনী হোৱাটো এওঁলোকৰ ব্যক্তিত্বত ভৰপূৰ মাত্ৰাত পোৱা যায়। কিন্তু এওঁলোকে আনৰ বেয়া পোৱাটোত গুৰুত্ব প্ৰদানেই নকৰে। কোনে কি কৰে নকৰে সেইটো গুৰুত্ব নিদি এওঁলোকক ভাল পোৱা মানুহখিনিৰ সংখ্যাও যিহেতু ভৰপূৰ বা বহুতে এওঁলোকক ভালো পায়, সেই ভাল পোৱা মানুহখিনিকহে এওঁলোকে গুৰুত্ব দিয়ে। এওঁলোকে নিজৰ জীৱনটোক শান্তিপ্ৰিয়ভাৱে জীয়াব বিচাৰে, শান্তিভাৱে জীয়াই থাকিব বিচাৰে। এওঁলোকে সম্বন্ধবোৰক নিষ্ঠা আৰু দায়িত্বশীলভাৱে গ্ৰহণ কৰে। এওঁলোকৰ সুন্দৰ ব্যক্তিত্ব গুণৰ বাবে সকলোৱে এওঁলোকৰ সংগ পচন্দ কৰে, কিন্তু এওঁলোকে অন্য লোকক বহুত ভাবি চিন্তিহে পচন্দ কৰে। এওঁলোক প্ৰতিভাশালী, মুক্ত বিচাৰ আৰু দূৰদৰ্শী হোৱা দেখা যায়। এওঁলোকে জ্ঞানৰ লগত জড়িত বিষয়সমূহত বাৰ্তালাপ কৰি ভাল পায়, আৰু যিসমূহ জ্ঞান থকা কথা সেই জ্ঞানবোৰ তেওঁলোকে শুনি ভাল পায়, পাতি ভাল পায়, লগতে জ্ঞান একত্ৰিত কৰিও ভাল পায়। এওঁলোকৰ পৰিকল্পনাসমূহো এওঁলোকৰ দৰেই পৃথক আৰু অদ্ভুত হোৱা দেখা যায়। এওঁলোক প্ৰতিভাৱান ব্যক্তিত্বৰ ধনী হোৱাৰ লগতে এওঁলোক উদাৰ প্ৰকৃতিৰো হয়, বিশাল হৃদয় আৰু সুবিচাৰৰ ধনী হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোকে সৰু সৰু কথাসমূহ বা যিসমূহ সৰু সৰু কথা আছে সেই বিষয়ে ভবা আৰু সৰু সৰু কথাত গুৰুত্ব দিয়াটো এওঁলোকে ভাল নাপায়, সেইবোৰক গুৰুত্ব দিয়াটো দৰকাৰী বুলি কেতিয়াও নাভাবে। দৰাচলতে এওঁলোকে অন্য লোকক সহজতে অপমান বা কোনো বেয়া মন্তব্য বা কথা ক'ব নোৱাৰে। মৌলিকতা এওঁলোকৰ জীৱনৰ সত্য গুণ হোৱা দেখা যায়। এওঁলোকৰ মাজত বিকাশৰ গুণ অধিক মাত্ৰাত পোৱা যায়। এওঁলোকে যেতিয়াই কোনো বিষয়ত নিৰ্ণয় লয় বা নিৰ্ণয় কৰে তেতিয়া সম্পূৰ্ণৰূপে সেইসমূহৰ ওপৰত বিচাৰ বিবেচনা কৰিহে কামটো আগবাঢ়ে। এওঁলোকে কোনো সিদ্ধান্ত কৰোঁতে লৰালৰি নকৰে, আৰু এওঁলোক পঢ়া শুনাৰ ক্ষেত্ৰখনতো কিছু পিছ পৰি থাকিলেও নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কেতিয়াও কিন্তু পিছ পৰি নাথাকে। সচৰাচৰ দেখা যায় যে এওঁলোকৰ জীৱনত টকা পইচা অৰ্থাৎ ধনৰ অভাৱ নাথাকে, ফলত এওঁলোকৰ ওচৰে পাজৰে মানুহৰ ভিৰ লাগি থাকে। এওঁলোক বহু চতুৰ আৰু সমৰ্থবান হোৱাৰ দেখা যায়, আৰু সেইবাবে এওঁলোকক কোনেও কোনো ধৰণৰ ক্ষতিয়ে কৰিব নোৱাৰে। এওঁলোকৰ ব্যক্তিত্বৰ আন এক গুণ হ'ল যে এবাৰ এওঁলোকে যি কাম কৰিবলৈ মনোনিৱেশ কৰে বা মানি লয় যে কৰিম বুলি, সেই কাম কৰিহে এৰে, আনৰ কথালৈ কোনো গুৰুত্ব নিদিয়ে। এওঁলোকৰ কিছুমান দুৰ্বলতাও আছে,
সেইসমূহ হৈছে এওঁলোকৰ সৰ্বশ্ৰেষ্ঠ দুৰ্বলতাটো এইটোৱে যে এওঁলোকৰ স্বাস্থ্য অন্য লোকতকৈ দুৰ্বল হোৱা দেখা যায়। এওঁলোক বহুত সংকুচিত স্বভাৱৰ হোৱা দেখা যায় আৰু এনে স্বভাৱৰ বাবেই এওঁলোকে জীৱনত বহু সুযোগো হেৰুৱাবলগীয়া হয়। এওঁলোকৰ মাজত এলেহুৱা ভাৱটো বা আলস্য ভাৱ অধিক মাত্ৰাত দেখা পোৱা যায়। এওঁলোকে নিজৰ বন্ধুবৰ্গৰ সৈতে বাৰ্তালাপ বা কথা বতৰা পাতি বা সেইদৰে সময় কটোৱাৰ লগতে নিজৰ প্ৰশংসা নিজেই কৰা দেখিবলৈ পোৱা যায়। এওঁলোক প্ৰেমৰ ক্ষেত্ৰখনত ক'বলৈ গ'লে নিষ্ঠাৱান হোৱাও দেখিবলৈ পোৱা যায়। যিজন লোকক বা এওঁলোকে যিজনক জীৱন সংগী ৰূপে মানি লয় সেইজন ব্যক্তিক কেতিয়াও কোনো ধৰণৰ অনুভৱ কৰিবলৈ নিদিয়ে যে সেই মানুহগৰাকীয়ে এনেকুৱা অনুভৱ নকৰক যাতে ভাল নাপায় এওঁ। আৰু যিজন ব্যক্তিয়ে যে আখৰৰ ব্যক্তিক জীৱন সংগী হিচাপে লাভ কৰে সেইগৰাকী বহুতে বেছি ভাগ্যশালী হয়, কিয়নো সৌন্দৰ্যময় হোৱাৰ লগতে এওঁলোকে নিজৰ সংগীৰ জীৱনৰ প্ৰতিটো খোজতে সংগ দিয়া দেখা যায়। এওঁলোকৰ জীৱন সংগীৰ লগত এওঁলোকৰ প্ৰেম জীৱন বহু ৰসাল হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে এৰেঞ্জ মেৰেজতকৈ অধিক লাভ মেৰেজতহে বিশ্বাস কৰে। এওঁলোকৰ আশা থাকে যে নিজৰ জীৱন সংগীৰ সৈতে এক সুন্দৰ জীৱন উদযাপন কৰাটো। এওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান বিষয় আছে যোনকেইটা বিষয়ত সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যায়, বা এইটো ক'ব পাৰে যে এইকেইটা বিষয়ত যদি তেওঁলোকে চেষ্টা চলায় খুব কম কষ্টৰ বলতে এওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সেইসমূহ বিষয় হৈছে বিশেষকৈ লেখক, সংগীত, অভিনয়, বেংকিং, চিকিৎসক বা চিকিৎসাৰ লগত জড়িত যিসমূহ আছে আৰু মেডিকেল লাইনৰ যিকোনো বস্তুৱে ধৰি লওক তেনেকুৱা ধৰণৰ কাম কাজখিনিত ইত্যাদি ক্ষেত্ৰসমূহ এনেকুৱা ধৰণৰ ৰিলেটেড যিকোনো এটা বিষয়ত যদি আপোনালোকে চেষ্টা কৰে আপোনালোকে সফলতা লাভ কৰা দেখিবলৈ পাব। আপোনাৰ শুভ ৰং কিছুমান আছে, শুভ সংখ্যা আছে, শুভ বাৰ আছে। আমি প্ৰথমতে শুভ সংখ্যাখিনি জনাওঁ। সেইখিনি হৈছে 3, 5, 7, 8। শুভ ৰং হৈছে সেউজীয়া, হালধীয়া আৰু গুলপীয়া। শুভ বাৰ হৈছে আপোনাৰ বাবে দেওবাৰ, সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ। শাস্ত্ৰমত অনুসৰি আপোনাৰ বিবাহৰ বয়স কোনকেইটা বয়সত আপুনি সফলতা অৰ্থাৎ বিবাহৰ ক্ষেত্ৰত সফলতা লাভ কৰিব, সেই বয়সকেইটা হৈছে 23, 25, 27, 28 আৰু 30। লগতে কোনকেইটা বয়সত আপুনি জীৱনত সফলতা লাভ কৰিব অৰ্থাৎ চাকৰি হওক, ব্যৱসায় বাণিজ্য হওক, আপোনাৰ জীৱনলৈ সুখ শান্তি আহিব, সেইকেইটা বয়স হৈছে 22, 25, 27, 30 আৰু 33। বা এইকেইটা বয়সত আপুনি যদি জীৱনত চেষ্টা চলায় নিশ্চয়কৈ যথেষ্ট বেছি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি জীৱনত যদি পাথৰ পৰিধান কৰিব বিচাৰে, যদি আপোনাৰ গ্ৰহ বা তেনেকুৱা ধৰণৰ গ্ৰহ নক্ষত্ৰৰ বেয়াৰ বাবে নিশ্চয়কৈ আপুনি পাথৰ পৰিধান কৰিবলৈ আপোনাক কুণ্ডলীখন পঢ়ুৱাব লাগিব, বা কুণ্ডলী অনুসৰি যদি আপোনাৰ কিবা পাথৰ পৰিধান কৰিবলগীয়া আছে তেতিয়াহে আপোনালোকে পৰিধান কৰক। অন্যথা জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি কোনো ধৰণৰ পাথৰ পৰিধান কৰিবলৈ আপোনাক কোৱা হোৱা নাই। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ লাইক কৰি দিব, আৰু যদি ইয়াৰ আগৰ সংখ্যাকেইটাত অৰ্থাৎ আখৰকেইটাত আপোনাৰ নাম আছে নিশ্চয়কৈ মোৰ ভিডিঅ'বোৰ চাই ল'ব পাৰে, বা আহিবলগীয়া সময়ত আপোনাৰ যদি নাম আহে নিশ্চয়কৈ তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব, তেতিয়াহে চাবলৈ পাব। ধন্যবাদ।